জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত ঘটিছে কি? নতুন চকীদাৰ গৃহ নিৰ্মাণৰ নামত কেলেংকাৰীৰ অভিযোগ। নলবাৰী জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত ব্যাপক কেলেংকাৰীৰ অভিযোগ। গুৰু গোসাঁই নামানি নিজৰ ময়মতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিণিমা দাস আৰু শলীন্দ্ৰ তালুকদাৰ নামৰ দুজন লোকৰ বিৰুদ্ধে। নলবাৰীৰ চক্ৰ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ নতুন চকীদাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম কেলেংকাৰী। জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত কোটি কোটি টকা আবণ্টন হৈ অহাৰ পিছতো কৃষিজীৱী ৰাইজে আজিও পথাৰত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে সময়তে ৰাজ্যৰ খৰাং পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ বিয়াগুম বিভাগটোত কিন্তু দুৰ্নীতি লুণ্ঠন অব্যাহত আছে। স্বয়ং বিভাগটোৰ নলবাৰীৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত নতুন চকীদাৰ গৃহ নিৰ্মাণৰ ব্যাপক অনিয়ম কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে 2023-24 বিত্তীয় বৰ্ষৰ ডিএনএ হেল্থ ঠিতানৰ অধীনত চকীদাৰ আৱাসৰ নামত 23.21 লাখ টকা ধাৰ্য কৰা হয়। ইয়াৰ উপৰিও কাৰ্যালয়টোৰ চৌহদত পকীবেৰ মেৰামতিৰ কাৰ্যালয়ৰ সন্মুখৰ অংশ পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ কামত 26.60 লাখ সহ মুঠ 49.81 লাখ টকা ধাৰ্য কৰা হয়। অভিযোগ অনুসৰি উক্ত কামৰ ঠিকা লাভ কৰা ৰিণিমা দাস নামৰ মহিলা ঠিকাদাৰগৰাকীয়ে নিম্নমানৰ সামগ্ৰীৰে নিজৰ ময়মতালিৰে কাম কাজ কৰাৰ বাবে নিৰ্ময়ামান কামসমূহ স্বয়ং ভেকু ভাওনালৈ পৰিণত হয়। অভিযোগ অনুসৰি নিম্নমানৰ গেটযুক্ত বালি চিমেণ্ট ব্যৱহাৰ কৰাৰ ফলত চৌহদৰ পকী বেৰবোৰৰ প্লাষ্টাৰ হাতেৰে স্পৰ্শ কৰিলে খহি পৰে। অনুৰূপ কাণ্ড আৱাসৰ ক্ষেত্ৰতো চকীদাৰ আৱাসৰ বেৰৰ প্লাষ্টাৰ ফুলি উঠাত তাক নতুনকৈ লগাই দিয়া হৈছে। খহি যোৱা বেৰসমূহৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ। ইপিনে আঁচনি অনুসৰি চৌহদৰ পকী বেৰবোৰ মেৰামতি কৰাৰ লগতে বেৰৰ ওপৰত থকা পুৰণি গ্ৰিলবোৰ নতুনকৈ লগাব লাগে যদিও মাজে মাজে মাত্ৰ 2-1খনহে গ্ৰিল লগাই আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে। এনে কাৰ্যত ক্ষুব্ধ বিভাগীয় অধীক্ষক অভিযন্তাগৰাকী। বিভাগীয় সূত্ৰ অনুসৰি মহিলা ঠিকাদাৰগৰাকীৰ হৈ উক্ত কাম কাজ চোৱা চিতা কৰিছে তেওঁৰ স্বামী শলীন্দ্ৰ তালুকদাৰে। অভিযোগ অনুসৰি ঠিকাদাৰৰ স্বামীয়ে কামৰ প্ৰকলন একাষৰীয়া কৰি নিজৰ খেয়ালখুচি মতে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি ঠিকাদাৰগৰাকীৰ বিতৰ্কিত স্বামীয়ে বিভাগটোৰ কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। ফলত এনে নিম্নমানৰ কামৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অধীক্ষক অভিযন্তা। এতিয়া প্ৰশ্ন হয়, কাৰ সাহসত ঠিকাদাৰ তথা ঠিকাদাৰৰ স্বামীয়ে গুৰু গোসাঁই নামানি উঠি ৰজা বহি ৰজা হৈ পৰিছে। ইপিনে আঁচনিৰ কামৰ অনুমোদনক লৈও ৰহস্যৰ সৃষ্টি হৈছে। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ প্ৰতিবেদন, এনি ভাৰত 24। চাওক, এই আমাৰ এইটো অধীক্ষক অভিযন্তা কাৰ্যালয় নলবাৰী চক্ৰ বিষয়া নলবাৰী এই অফিচটো যিবিলাক কাম হৈছে আপুনি একবাৰ চালে গমেই পাব। এই গেট এখন আপুনি এই ইমান দিনে কাম পেলাই থৈ দিছে। এই আমাৰ সঞ্জন তালুকদাৰ তেখেতৰ ঘৈণীয়েকৰ নামত ঠিকাদাৰ থকা বুলি শুনিছোঁ, কিন্তু গিৰাকে কৰি আছে কামটো। এইবিলাক চব বন্ধ কৰি দিছে, কাম এতিয়া কৰিব খোজা নাই। আমি কমপ্লেইন কৰিব বিচাৰিছোঁ যে এই কামখিনি প্ৰায় 50 লাখ টকাৰ কাম, কোনো এটা কামত আমাৰ মনোভূত হোৱা নাই। অফিচো আকৌ আমি সোধাতে কৈছোঁ তেখেতসকলেও মনোভূত হোৱা নাই। এইটো কাৰ বিহেৰিত কৰি আছে তেখেতে, এইটো আমি গম পোৱা নাই। আমি কিবা ক'লে আমাকে তেখেতে ভাবুকি দিয়ে, তাৰমানে কিবা আমি মানুহখিনিয়ে ভাল নহয় কিবা নহয় বুলি এনেকুৱাকৈ ভাবুকি দিয়ে। এইবিলাকৰ কাৰণে আমি
বিভাগীয় হেৰিক জনাম বুলি ভাবিছোঁ, বা মন্ত্ৰী মহোদয় আছে আমাৰ মন্ত্ৰী মহোদয়কো আমি জনাম বুলি ভাবিছোঁ। তেখেতে যাতে এইখিনি অলপ চোৱা চিতা কৰে, তাৰ কাৰণে আমি তেখেতৰ ওচৰত আমি কাটো অনুৰোধ জনাইছোঁ। যাতে আমাৰ ঘৰৰ ওচৰৰ কাম এটা, আমাৰ এই এড্ৰেছ এটা, আমি অফিচটো আমি বেয়া হ'লে আমাৰ ভাল নালাগে, আমি ভালে থাকিলে আমি ভাল লাগে, আমি এইটোৱে আমি ক'বলগীয়া আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ আগত। এইখিনি আমাৰ ক'বলগীয়া, আপোনালোকে খালি কথাখিনি জনাই দিব আপোনালোকে ওপৰত অলপ। নিয়মীয়া কাম আপুনি চাওক, এইবিলাক বহুতবিলাক এই 6 মাহ হোৱাই নাই, এৰা দিছে। আৰু এতিয়াতো সেই আমি ৱালবিলাক মাটিৰে কি হাতেদি ভাঙি চালোৱে আমি, আপুনি দেখাই পাইছে তাতে ভাঙি থকাতে কেনেকুৱাকৈ এৰি এৰি যায়, মানে কোনো কাম আমাৰ মনোপুত হোৱা নাই, তাৰমানে এনেকুৱা হৈছে। সেইটো এটা সেইটো এই চালি টপলি মাৰিছে এতিয়াতে, আপোনাৰ পূৰা নোহোৱাতে তালি টপলি মাৰিব লগা হৈছে। এই এটা 26 লাখ টকাৰ কাম, 23 লাখ টকাৰ কাম এটা, এনেকুৱা টোটেল প্ৰায় 50 লাখেই হ'ব গোটেইখিনি লগ লাগি। ইয়াতে আউটফিল্ডিঙৰ পৰা কিবাৰ পৰা কোনো মিলাব পৰা নাই, তাৰমানে আউটফিল্ডিং কৰিছে, কোনোবাই ফালে দহ, কোনোবা ফালে ওখ, মিলাই যাব পৰা নাই একেলগে। চাইডে চাইডে দহ, কোনোবাই ফালে দহ কৰিছে, কোনোবা ফালে হেৰি কৰিছে, এনেকুৱা হৈছে আপোনাৰ। মন্ত্ৰী মহোদয় আমি এইখিনি অলপ চোৱা চিতা কৰাৰ কাৰণে আমি তেখেতক অলপ অনুৰোধ কৰাইছোঁ। আমি তেখেতে চোৱা চিতা কৰে অলপমান, তেখেতে এই বিভাগৰ মানুহ অলপ। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।